नमस्कार मैं मजिद बंधुসকল पलकता चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতে পাকিস্তানৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ আৰু এই অপাৰেশ্যন সিন্দুৰৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে বিজয় উৎসৱ। পাকিস্তানক ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে বিজয় উৎসৱ। ভাৰতীয় পতাকা উৰুৱাই ৰাজপথলৈ ওলাই আহিছে জনতা। পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ক, এই মন্তব্য কৰিছে দেশৰ সাধাৰণ জনতাই। মনত ৰখাকৈ পাকিস্তানক উত্তৰ দিয়ক। ভাৰতীয় সেনাৰ ট্ৰেইলাৰতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। পিকচাৰ অভি বাকীহে। ভাৰতৰ কাষত এই মুহূৰ্তত থিয় দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বিশ্বৰ সকলো শক্তিধৰ দেশ এতিয়া ভাৰতৰ কাষত। ভাৰতৰ সৈতে খেলা কৰা কাকো এৰি দিয়া নহ'ব, এই মন্তব্য কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে এই বুলি কঠোৰ সকিয়নি দিছে পাকিস্তানক। পৰৱৰ্তী খবৰ, ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেশ্যন সিন্দুৰৰ ফলত মৃত্যু হৈছে এটা মষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ এটা 14জনীয়া পৰিয়াল। ভাৰতৰ এটা মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ 14জনীয়া পৰিয়াল মাটিৰ লগত মিহলাই দিলে ভাৰতে। ভাৰতৰ কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল এইগৰাকী মাছুদ আজাহাৰ আৰু আজিৰ দিনটোত কান্দোনত ভাগি পৰিছে সন্ত্ৰাসবাদী মাছুদ আজাহাৰ। অপাৰেশ্যন সিন্দুৰৰ বৃহৎ সফলতা ভাৰতীয় সেনাৰ। জৈশ ই মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ পৰিয়াল সম্পূৰ্ণভাৱে নিক্ষেপ কৰিলে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদী মাছুদৰ পৰিয়ালৰ 14জন সদস্যৰ মৃত্যু হৈছে ভাৰতীয় সেনাৰ আক্ৰমণত। স্বয়ং জৈশ ই মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰে সতৰি কৰিছে এই তথ্য। আৰু এতিয়া আত্মীয়ৰ মৃত্যুত কান্দি কান্দি মাছুদে ক'লে, মোৰ মৃত্যু হ'লেও ভাল আছিল। পৰিয়াল নিক্ষেপ হোৱাৰ বতৰা দি এই মন্তব্য মাছুদ আজাহাৰৰ। উল্লেখযোগ্য যে ভাৰতত কেইবাটাও আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল এইগৰাকী মাছুদ আজাহাৰ। আৰু ভাৰতৰ এই অপাৰেশ্যনত এই সন্ত্ৰাসবাদীগৰাকীৰ পত্নী পুত্ৰ ভগ্নীসহ মাছুদৰ 14গৰাকী আত্মীয়ৰ মৃত্যুৰ খবৰ এটা সূত্ৰত প্ৰকাশ পাইছে। ভাৰতৰ কোন কোন সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল মাছুদ চাওঁ আহক। 1999 চনৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান হাইজেকত জড়িত আছিল মাছুদ। 2001ত সংসদ ভৱন আক্ৰমণ আৰু 2000 চনত জম্মু কাশ্মীৰ বিধানসভা আক্ৰমণত জড়িত আছিল মাছুদ আজাহাৰ। লগতে 2016ত পাঠানকোট এয়াৰবেছ আক্ৰমণ, 2019ত পুলৱামা আক্ৰমণতো জড়িত আছিল এইগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। এই সকলো সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল মাছুদ আজাহাৰ। আৰু ভাৰতে এইবাৰ মাছুদ আজাহাৰৰ এটা 14জনীয়া পৰিয়াল একেবাৰে শেষ কৰি দিছে। আৰু তাৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে জৈশ ই মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। এইবাৰ প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকাৰ মাতৃক সানি খুচি হত্যা কৰিলে প্ৰেমিকে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত অভিযুক্ত যুৱক। প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি এইবাৰ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। প্ৰেমিকাৰ মাতৃক সানি খুচি হত্যা কৰিলে যুৱকে। বাদল দেৱনাথ নামৰ এগৰাকী যুৱকৰ হাতত প্ৰাণ গ'ল প্ৰেমিকাৰ মাতৃৰ। প্ৰেমিকাৰ মাতৃক কটাৰীৰে আক্ৰমণ বাদল দেৱনাথৰ। আৰু বাদলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে প্ৰেমিকাও। গুৱাহাটীৰ খ্ৰীষ্টান বস্তিস্থিত এটা গাৰ্লছ হোষ্টেলত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰী নিবাসটোত প্ৰৱেশ কৰি প্ৰেমিকাৰ লগতে মাতৃক আক্ৰমণ যুৱকৰ। প্ৰথমে প্ৰেমিকাক আক্ৰমণ কৰিবলৈ উদ্যত হয় বাদল দেৱনাথ। আৰু প্ৰেমিকাক আক্ৰমণ কৰোঁতে বাদলক প্ৰত্যাক্ৰমণ কৰে মাতৃয়ে। আৰু তাৰ পৰিণতিত বাদলে কটাৰীৰে আক্ৰমণ কৰে প্ৰেমিকাৰ মাতৃক, যাৰ পৰিপ্ৰেক্ষিতত প্ৰেমিকাৰ মাতৃগৰাকীৰ মৃত্যু হয়। আৰু বাদলৰ আক্ৰমণত আহত হয় সম্প্ৰতি GMCHত চিকিৎসাধীন প্ৰেমিকা। অভিযুক্ত প্ৰেমিক বাদল দেৱনাথক বৰ্তমান আৰক্ষীয়ে লৈছে জিম্মাত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক এইবাৰ আন এক ডাঙৰ আঘাত ভাৰতৰ। পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী এইবাৰ বন্ধ কৰিলে ভাৰতে। প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰৰ পিছতে একশ্যন আৰম্ভ হোৱাত এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থা। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক আন এক ডাঙৰ আঘাত ভাৰতৰ। এয়াৰ ষ্ট্ৰাইকৰ লগতে ৱাটাৰ ষ্ট্ৰাইকেৰেও পাকিস্তানক প্ৰত্যুত্তৰ দিছে ভাৰতে। পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী এইবাৰ বন্ধ কৰিলে ভাৰতে। ভাৰতে নদীৰ পানী বন্ধ কৰি দিয়াত এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থা। প্ৰথমে মোদী চৰকাৰে বাতিল কৰিলে হিন্দু জল চুক্তি। বন্ধ কৰি দিয়া হ'ল পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী। হিন্দু জল চুক্তি বন্ধ কৰাৰ পিছতে এইবাৰ বন্ধ কৰি দিয়া হ'ল পাকিস্তানলৈ যোৱা নদীৰ পানী। জম্মু কাশ্মীৰত চিনাব নদীৰ দুটাকৈ নদীবান্ধ বন্ধ কৰিলে ভাৰতে। বন্ধ কৰিলে জম্মু কাশ্মীৰৰ ৰামবান জিলাত থকা বগলিহাৰ বান্ধ আৰু লগতে ৰিয়াচিত থকা চালাল নদীবান্ধ বন্ধ কৰি দিলে মোদী চৰকাৰে। আৰু ভাৰতৰ এই একশ্যনত পাকিস্তানত এতিয়া পানীৰ নাটনি হোৱাৰ খবৰ আহিছে। ভাৰতৰ পানীত কেৱল ভাৰতৰ অধিকাৰ থাকিব বুলি কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই হুংকাৰৰ পিছতে একশ্যন আৰম্ভ হোৱাত পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰ, ভাৰতীয় সেনাৰ আন এক বৃহৎ সফলতা। এইবাৰ 22টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় সেনাৰ। ছত্তীশগড় আৰু তেলেংগানা সীমান্তত ভাৰতীয় সেনা আৰু মাওবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। আৰু এই গুলীয়াগুলীৰ সময়ছোৱাত 22টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক গুলীয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। ছত্তীশগড় তেলেংগানা সীমান্তৰ কাৰেগোটা পাহাৰত চলে এই বৃহৎ অভিযান। পৰৱৰ্তী খবৰ, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনৰ ইমেইলত আহিছে এই ভাবুকি। পাকিস্তানৰ নামেৰে দিয়া হৈছে এই ভাবুকি। আৰু ভাবুকি বৰা ইমেইল পোৱাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, নাও বুৰিল টিঙৰ পৰা নানামে পাকিস্তান। ভাৰতত চলিছে যুদ্ধৰ মকডিল। আৰু তাৰ মাজতে পাকিস্তান চৰকাৰে সেনাক দিলে প্ৰত্যাক্ৰমণৰ নিৰ্দেশ। দেশজুৰি মকডিল চলি থকাৰ মাজতে আহি পৰিছে আন এক ডাঙৰ খবৰ। পাকিস্তান চৰকাৰে দেশখনৰ সেনাবাহিনীক ভাৰতক প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে। মঙলবাৰে মাজনিশা ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা মিছাইল আক্ৰমণৰ পাছতে এই কথা ৰাজহুৱা কৰিছে পাকিস্তান চৰকাৰে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানে ইতিমধ্যে সকলো দিশৰ পৰা সাজু হৈ উঠিছে। সাজু কৰি ৰাখিছে মিছাইল। পাকিস্তান চৰকাৰে ইতিমধ্যে দেশৰ সেনাবাহিনীক ভাৰতৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে পেহেলগামৰ নৰসংহাৰৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। হিন্দু জল চুক্তি বাতিলকে ধৰি কেইবাটা পদক্ষেপ গ্ৰহণ কৰিছে বৈৰী দেশখনৰ বিৰুদ্ধে। তাৰোপৰি দেশৰ চৰকাৰী পক্ষই যিকোনো মুহূৰ্ততে হ'ব পৰা যুদ্ধৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি আৰম্ভ কৰিছে মকডিলৰ। 7 মেৰ বিয়লি 4 বজাৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ আখৰাত সাধাৰণ নাগৰিককো চামিল কৰা হৈছে। কিয়নো জনসাধাৰণৰ নিৰাপত্তা আৰু সা সম্পত্তিৰ হানি বিঘিনি যাতে নঘটে তাৰ বাবে ভাৰত চৰকাৰে দেশজুৰি যুদ্ধৰ আখৰা আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এইগৰাকী লম্পট অধ্যাপকে। অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক অজিত কুমাৰ জেনাক নিলম্বন কৰা হ'ল এইবাৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সমাজ সেৱা বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাক। বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে জেনাৰ বিৰুদ্ধে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ। আৰু তাৰ পিছতে অধ্যাপকগৰাকীক নিলম্বন কৰিছে বিভাগীয় কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে বাতিল কৰা হৈছে 200খনতকৈ অধিক ফ্লাইট। লগতে ভাৰতৰ কেইবাটাও বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে অহা 10 মে পৰ্যন্ত।
পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আকাশ সীমা বিধি নিষেধৰ কাৰণে ভাৰতীয় বিমান সংস্থাসমূহে জম্মু আৰু শ্ৰীনগৰ সহ দেশৰ বিভিন্ন চহৰত ফ্লাইট বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা এক বিবৃতি দি এই তথ্য জনোৱা হৈছে। তেওঁলোকে এক চেণ্ডলত লিখিছে, বিমান পৰিবহণ দপ্তৰৰ নিৰ্দেশ অনুসৰি আগন্তুক 10 মে'ৰ পুৱা 5:29 পৰ্যন্ত শ্ৰীনগৰ, জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামেনগৰ, চণ্ডীগড় আৰু ৰাজকোট বিমানবন্দৰত আমাৰ কোনো যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব। এক চেণ্ডলত পোষ্ট কৰি বিমান সংস্থাটোৱে জনাইছে যে অমৃতসৰগামী 2খন আন্তৰ্জাতিক ফ্লাইট বুধবাৰে দিল্লীলৈ পুনৰ উভতি যাব লগা হৈছে। এই অপ্ৰত্যাশিত ব্যাঘাতৰ বাবে তৈয়াৰ হোৱা অসুবিধাক লৈ আমি দুঃখিত। আনহাতে স্পাইজেটেও বৰ্তমান পৰিস্থিতিৰ বাবে ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ, অমৃতসৰ সহ উত্তৰ ভাৰতৰ কিছু অংশ তেওঁলোকৰ পৰিসেৱা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। বুধবাৰে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মিছাইল আক্ৰমণৰ পাছতে 200খনতকৈ বেছি ফ্লাইট বাতিল আৰু কমপক্ষেও 18টা বিমানবন্দৰ, যাৰ মাজত শ্ৰীনগৰ, লেহ, অমৃতসৰ আৰু চণ্ডীগড় অন্তৰ্ভুক্ত হৈ আছে, এই বিমানবন্দৰসমূহ সাময়িকভাৱে বন্ধ কৰা হৈছে। প্ৰধানকৈ উত্তৰ আৰু পশ্চিমৰ বিমানবন্দৰসমূহ ফ্লাইট অপাৰেশ্যন স্থগিত কৰা হৈছিল, যাৰ মাজত আছে জম্মু, পাঠানকোট, যোধপুৰ, জয়ছলমেৰ, চিমলা, ধৰ্মশালা আৰু জামনগৰ। ইণ্ডিগোৱে 165খন ফ্লাইট বাতিল কৰিছে। এক সূত্ৰই জনাইছে যে দিল্লী ভাৰতৰ ব্যস্ততম বিমানবন্দৰ দিল্লীত 35খন ফ্লাইট মাজনিশাৰ পৰা পুৱা পৰ্যন্ত বাতিল কৰা হৈছে, যাৰ মাজত 23টা আভ্যন্তৰীণ ডিপাৰ্চাৰ আৰু 8খন এৰাইভেল আৰু 4খন আন্তৰ্জাতিক ফ্লাইট আছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো, স্পাইজেট, আকছা এয়াৰৰ দৰে সংস্থাসমূহে ইতিমধ্যে বিবৃতি জাৰি কৰি একাধিক উৰণ বাতিলৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, অপাৰেশ্যন সিন্দুৰৰ বাবে পিছুৱাই দিয়া হৈছে IPLৰ মেচ, বৃহৎ সিদ্ধান্তৰ দিশত BCCI। 2025 চনৰ 7 মে'ত পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদীৰ শিবিৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সৈতে জড়িত সামৰিক অপাৰেশ্যন সিন্দুৰৰ বাবে 8 মে'ত ধৰ্মশালাত অনুষ্ঠিত হ'বলগীয়া পাঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মেচখন বাতিল কৰাৰ সম্ভাৱনা আছে। বৰ্তমান দুয়োটা দল ধৰ্মশালাত আছে যদিও 11 মে'ত গুজৰাট টাইটান্সৰ বিৰুদ্ধে ঘৰুৱা পৰৱৰ্তী খেলৰ বাবে DCA লজিষ্টিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে, কিয়নো ওচৰৰ চণ্ডীগড় আৰু অমৃতসৰৰ বিমানবন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIয়ে ফ্ৰেঞ্চাইজিৰ সৈতে আলোচনা কৰি ভ্ৰমণ বিকল্পৰ সন্ধান কৰিছে, যেনে দিল্লীৰ পৰা ধৰ্মশালালৈ পদযাত্ৰা, যিটো প্ৰায় 9 ঘণ্টা সময় লাগে। অৱশ্যে 8 মে'ৰ খেলখনৰ কোনো চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে নিশ্চিত হোৱা নাই। পৰৱৰ্তী খবৰ, IPL চলি থকাৰ মাজতে আহিছে আন এক বেয়া খবৰ। এইবাৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই। এতিয়াৰ পৰা ভাৰতৰ হৈ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব ৰোহিত শৰ্মাই। IPLৰ মাজতে এই সিদ্ধান্ত জনাই দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে।